আগতকৈ বহুত বেছি কষ্ট কৰিব লাগিব আৰু অকল আমি দিনতে বোলে সভা মিটিং আদি পাতিলেই নহ'ব মানে ঘৰে ঘৰে যাব লাগিব বাগিচা বাগিচাই যাব লাগিব প্ৰতিজন ভোটাৰক আমি কনভিন্স কৰাব লাগিব যে আমাৰ যিটো আদৰ্শ সেই আদৰ্শ কংগ্ৰেছৰ আদৰ্শ তেওঁলোকৰ মাজত আনি দিব লাগিব আৰু আগতকৈ বহুত বেছি কষ্ট কৰিব লাগিব এতিয়া সেইখিনি কষ্ট কৰা আপুনি দেখিছেনে কষ্ট এটা আৰম্ভ কৰিছে কিছুমানে কিন্তু মই পৰামৰ্শ দিওঁ যে কষ্ট কৰিবই লাগিব যদি আমি 2026 চনত আহিব বিচাৰোঁ মানে এইখিনি বৰ্তমান যিখিনি কষ্ট কৰি আছে এইখিনি কষ্ট কৰি থাকিলে 26ত চৰকাৰ অহাটো সম্ভৱ নহ'ব সময় খুব তাকৰ মানে এতিয়া দিন ৰাতি কাম কৰিব লাগিব দিন ৰাতি একাকাৰ কৰি কাম কৰিব লাগিব জনসাধাৰণৰ মাজত সোমাই যাব লাগিব এইটো হ'ল আমাৰ গৌৰৱ গগৈ আৰু যিটো নেতৃস্থানীয় যিসকল লোক আছে আমাৰ কংগ্ৰেছ নেতাসকল আছে তেওঁলোকে এইটো সিদ্ধান্ত ল'ব আৰু এতিয়াই যিহেতু মানে নিৰ্বাচনৰ পৰীক্ষা আৰম্ভ হোৱাই নাই আৰু এই সময়ত মানে প্ৰাৰ্থী নিৰ্বাচন কৰাটো কেনেকৈ ধৰণৰ কথা মই নাজানো আমাৰো এতিয়া কংগ্ৰেছ দলতো তেনেকৈ প্ৰাৰ্থী নিৰ্বাচন কৰা নাই অক্ষয় গগৈ যদি কৰিছে সেইটো কি হিচাপে কৰিছে তেওঁহে জানে হ'ব পাৰে ঘোষণা কৰাৰ পিছত আকৌ পৰিৱৰ্তনো হ'ব পাৰে কিন্তু কংগ্ৰেছ দলে এতিয়ালৈকে গোটেই চিট ভাগ বতৰা কৰাই নাই গতিকে তেওঁ কেনেকৈ কৰিছে সেইটো তেওঁহে জানে বা আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াহে জানিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ